নমস্কাৰ। আজি আকৌ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা নতুন বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকলে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শ্বেয়াৰ কৰিছে, লগতে ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ এই চেনেলটো আৰু ভিডিঅ'সমূহ চাই অলপ হ'লেও আইনৰ বিষয়ে শিকিবলৈ বা জানিবলৈ সক্ষম হৈছে, তেওঁলোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছোঁ। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এটা অনুৰোধ আছে, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে সমাপ্ত কৰি চায়, শেষলৈকে চায়, আধাতে স্কিপ কৰি বা সমাপ্ত কৰি যাতে নাচায়, কাৰণ আইনৰ বস্তুবিলাক অলপ কঠিন। স্কিপ কৰি চালে বা আধাতে সমাপ্ত কৰি চালে হয়তো আপুনি বুজাত অলপ অসুবিধা হ'ব পাৰে। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুটো। আজিৰ বিষয়বস্তুটো হৈছে, যেতিয়া এগৰাকী মহিলাৰ হাজবেণ্ড ঢুকায় বা মৃত্যু হয়, হাজবেণ্ডৰ যদি মৃত্যু হয় বা ঢুকায়, তেওঁক আমি জেনেৰেলি বা নৰ্মেলি সকলোৱে উইড' বুলি কওঁ বা বিধৱা বুলি কওঁ। এতিয়া এটা প্ৰশ্ন মোলৈ আগবঢ়াই দিছিল এজন ব্যক্তিয়ে। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে মোলৈ। তাৰ ভিতৰতে মই এই প্ৰশ্নটো অলপ গুৰুত্বপূৰ্ণ বুলি ভাবি আজি আপোনালোকৰ আগত উত্থাপন কৰিম বুলি ভাবিছোঁ। সেই প্ৰশ্নটো হৈছে, এই ব্যক্তিগৰাকীয়ে জানিব বিচাৰিছে যে কোনোবা মহিলাৰ যদি হাজবেণ্ড ঢুকাই গৈছে, ঢুকাই যোৱাৰ পিছত তেওঁক নৰ্মেলি বিধৱা বুলি আমি কওঁৱেই বা উইড' বুলি কওঁ আমি আমাৰ সমাজে। সেই উইড'গৰাকীয়ে বা বিধৱাগৰাকীয়ে যদি বিয়া কৰায়, ৰিমেৰি কৰায়, তেতিয়াহ'লে আগৰ হাজবেণ্ডৰ যিখিনি প্ৰপাৰ্টি আছে সেই সম্পত্তিখিনিৰ ওপৰত তেওঁৰ কেনেকুৱা ধৰণৰ অধিকাৰ আছে, এই বিষয়ে আইনে কি কয়, এই বিষয়ে মই চমুকৈ আজি উত্থাপন কৰিম। আগৰ এখন আইন আছিলে, সেই আইনখন হ'ল দি উইড' ৰিমেৰেজ এক্ট 1856। এই আইনখনে কি কৈছিলে, অল ৰাইটছ এণ্ড ইণ্টাৰেষ্ট হুইচ এনি উইড' মে হেভ ইন হাৰ ডিজিজ husband's property shall upon her remarriage cease, and the next heirs of her deceased husband or other person entitled to the property on her death shall thereupon succeed to the same. আগৰ আইনখনে কি কৈছিলে, যিখন আইনৰ কথা মই উল্লেখ কৰি, এখন আগৰ আইন আছিলে, এই আইনখনৰ নাম আছিলে উইড' ৰিমেৰেজ এক্ট। এই আইনখনৰ মতে বিধৱা এগৰাকীৰ বা উইড' এগৰাকীৰ যি ৰাইটছ আৰু ইণ্টাৰেষ্ট আছে, তেওঁৰ মৃত হাজবেণ্ডৰ যিখিনি সম্পত্তি, তাৰ ওপৰত যিখিনি ৰাইটছ আৰু ইণ্টাৰেষ্ট আছে, সেইখিনি নোহোৱা হৈ যায় বা তেওঁ নাপায় যদি তেওঁ ৰিমেৰি কৰে, অথবা তেওঁ হাজবেণ্ড ঢুকোৱাৰ পিছত যদি দ্বিতীয় বিবাহত সোমায়। তেতিয়াহ'লে তেওঁৰ যিজন হাজবেণ্ডৰ মৃত্যু হৈছিল, সেই হাজবেণ্ডজনৰ যিখিনি সম্পত্তি আছে, সেই সম্পত্তিখিনিৰ ওপৰত সেই বিধৱাগৰাকী বা উইড'গৰাকীৰ যিখিনি ৰাইটছ আৰু ইণ্টাৰেষ্ট আছে, সেইখিনি নোহোৱা হৈ যায় তেওঁ ৰিমেৰি কৰাৰ লগে লগে বা যাব, সেই আইনখনৰ মতে, যিখন আগৰ আইন আছিলে। আৰু যিজন হাজবেণ্ড ঢুকালে, তেওঁৰ যিসকল উত্তৰাধিকাৰী আছে অথবা তেওঁলোকৰ যি আদাৰ পাৰ্চন আছে সেই হাজবেণ্ডজনৰ, তেওঁলোকে সেই প্ৰপাৰ্টিখিনি পাব অন হাৰ ডেথ। অন হাৰ ডেথ মানে উইড'গৰাকীৰ ডেথ হ'লে তেওঁলোকে প্ৰপাৰ্টিখিনি পাব। চেল দেয়াৰ আপন ছাকচিড টু দি ছেইম, সেইখিনি তেনেকৈ তেওঁলোকে ছাকচিড কৰিব, যিসকল তেওঁলোকৰ মৃত লোকজনৰ বা হাজবেণ্ডজনৰ উত্তৰাধিকাৰী যিসকল আছে, আৰু যদি আদাৰ এনি পাৰ্চন আছে ৰিলেটিভ, তেওঁলোকে এণ্টাইটেল টু দি প্ৰপাৰ্টি অন হাৰ ডেথ। এইটো আগৰ আইনৰ কথা। অৰ্থাৎ আগৰ আইনখনে কৈছে অল ৰাইটছ এণ্ড ইণ্টাৰেষ্ট, মন কৰিব, অল ৰাইটছ এণ্ড ইণ্টাৰেষ্ট হুইচ এনি উইড' মে হেভ ইন হাৰ ডিজিজ হাজবেণ্ডছ প্ৰপাৰ্টি। তেওঁৰ স্বামীৰ যে মৃত্যু হ'ল, সেই মৃত্যু হোৱাৰ পিছত
সেই তেওঁৰ হাজবেণ্ডৰ যিখিনি প্ৰপাৰ্টি আছে, মৃতকৰ যিখিনি প্ৰপাৰ্টি আছে, তাৰ ওপৰত উইড'গৰাকীৰ ৰাইটছ যি আছে আৰু বা ইণ্টাৰেষ্ট যি আছে, সেইখিনি নোহোৱা হৈ যাব তেওঁ ৰিমেৰি কৰাৰ লগে লগে। আৰু দি নেক্সট ইয়াৰ্ছ অফ হাৰ ডিজিজ হাজবেণ্ড, তেওঁৰ হাজবেণ্ডৰ যে মৃত্যু হ'ল, তেওঁৰ যিসকল উত্তৰাধিকাৰী আছে তেওঁলোক অথবা আদাৰ পাৰ্চন এণ্টাইটেল হ'ব সেই প্ৰপাৰ্টিখিনি অন হাৰ ডেথ এণ্ড দে আৰ আপন ছাকচিড টু দি ছেইম। একৰ্ডিংলি সেইখিনি প্ৰপাৰ্টি তেওঁলোকলৈ গুচি যাব। সেইখন আগৰ আইনে কৈছে। কিন্তু সেই আগৰ আইনখন ৰিপিল কৰা হ'ল, নোহোৱা কৰি দিয়া হ'ল। তাৰ ঠাইত আহি পালে হিন্দু ছাকচেছন এক্ট। এই হিন্দু ছাকচেছন এক্টে এই কনচেপ্টটোক সম্পূৰ্ণ সলনি কৰি পেলালে। অৰ্থাৎ উইড'গৰাকী আৰু বিধৱাগৰাকীক প্ৰটেকশ্যন দিলে হিন্দু ছাকচেছন এক্টখনে। এতিয়া এই হিন্দু ছাকচেছন এক্টখনত স্পষ্টকৈ কোৱা আছে, উইড' হু চুজ টু ৰিমেৰি ডু হেভ এ ৰাইট অন দেয়াৰ ডিচিজ হাজবেণ্ডছ প্ৰপাৰ্টি। এই ছাকচেছন যিখন এক্ট আছে, আইন আছে, এই আইনখনে সুনিশ্চিত কৰি দিলে বিধৱা মহিলা অথবা উইড'গৰাকীয়ে যদি ৰিমেৰি কৰে, তেওঁৰ ডু হেভ এ ৰাইট, তেওঁৰ ৰাইট থাকিব অন দেয়াৰ ডিচিজ হাজবেণ্ডছ প্ৰপাৰ্টি। হাজবেণ্ডৰ যিখিনি প্ৰপাৰ্টি আছে, অৰ্থাৎ তেওঁৰ হাজবেণ্ড ঢুকোৱাৰ পিছত হাজবেণ্ডৰ যিখিনি প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টিখিনিৰ ওপৰত তেওঁৰ অধিকাৰ থাকিব ৰিমেৰি কৰিলেও। এইটো হিন্দু ছাকচেছন এক্টখনে সুনিশ্চিত কৰি দিলে, অৰ্থাৎ প্ৰটেকশ্যন দিলে বিধৱা মহিলাগৰাকীক বা উইড'গৰাকীক। মই আকৌ এবাৰ কৈ দিছোঁ, হিন্দু ছাকচেছন এক্টত কৈছে উইড' হু চুজ টু ৰিমেৰি ডু হেভ এ ৰাইট অন দেয়াৰ ডিচিজ হাজবেণ্ডছ প্ৰপাৰ্টি। আগৰ এক্টখনে কৈছিলে যে মহিলাগৰাকী বা বিধৱাগৰাকী বা উইড'গৰাকী যদি ৰিমেৰি কৰে, তেতিয়াহ'লে তেওঁৰ যিখিনি ৰাইটছ আৰু ইণ্টাৰেষ্ট আছে তেওঁৰ হাজবেণ্ডৰ প্ৰপাৰ্টিৰ ওপৰত মৃত্যুৰ পিছত, সেইখিনি নোহোৱা হৈ যাব আগৰ এক্টখনৰ মতে। এতিয়া হিন্দু ছাকচেছন এক্টে কৈছে, অৰ্থাৎ আগৰ এক্টখন নোহোৱা কৰি ৰিপিল কৰি দিলে। ৰিপিল কৰি হিন্দু ছাকচেছন এক্টত ক'লে যে বিধৱাগৰাকীয়ে বা উইড'গৰাকীয়ে যদি ৰিমেৰি কৰে, বিবাহ কৰায়, দ্বিতীয় বিবাহ সম্পন্ন কৰে, তেতিয়াহ'লে তেওঁ মৃত হাজবেণ্ডজনৰ যিখিনি সম্পত্তি আছে, সেই সম্পত্তিৰ ওপৰত তেওঁৰ ৰাইট থাকিব। অধ্যয়ন কৰাৰ পিছত এইটো দেখা গৈছিলে যে কোৰ্টে কৈছে যে এ উইড' হু ৰিমেৰিজ ডাজ নট নিড টু গিভ আপ হাৰ ৰাইট অভাৰ হাৰ ডিজিজ হাজবেণ্ডছ প্ৰপাৰ্টি। মন কৰিব, বৰ গুৰুত্বপূৰ্ণ এটা কথা কোৰ্টে কৈছে। যদিও হিন্দু ছাকচেছন এক্টত এই কথাখিনি উল্লেখ আছে, এনেকুৱা ধৰণৰ কেছ কোৰ্টলৈ আহিছিলে যে বিধৱা মহিলাগৰাকী অথবা উইড'গৰাকীয়ে যদি ৰিমেৰি কৰে, হাজবেণ্ডৰ প্ৰপাৰ্টিৰ ওপৰত কেনেকুৱা ধৰণৰ ৰাইট থাকিব। এটা কেছ অধ্যয়ন কৰাৰ পিছত দেখা গ'ল যে পৰিয়ালৰ লোকে কৈছিলে যে তুমি ৰিমেৰি কৰিলা, গতিকে তোমাৰ হাজবেণ্ডৰ সম্পত্তিৰ ওপৰত তোমাৰ অধিকাৰ নাই, বিধৱাগৰাকীৰ। তেতিয়া কোৰ্টে ক'লে, নহয়, এ উইড' হু ৰিমেৰিজ ডাজ নট নিড টু গিভ আপ হাৰ ৰাইট অভাৰ হাৰ ডিচিজ হাজবেণ্ডছ প্ৰপাৰ্টি। কোৰ্টে ক'লে, নহয়, উইড'গৰাকীৰ যেতিয়া ৰিমেৰি কৰে, তেওঁ ৰিমেৰি কৰাৰ কাৰণে হাজবেণ্ডৰ সম্পত্তিখিনিৰ ওপৰত তেওঁৰ যি অধিকাৰ আছে, মৃত হাজবেণ্ডৰ সম্পত্তিৰ ওপৰত তেওঁৰ যি অধিকাৰ আছে, সেইটো তেওঁ গিভ আপ কৰিব নালাগে, ত্যাগ কৰিব নালাগে, অৰ্থাৎ তেওঁ থাকিব। কোৰ্টে আৰু এটা কথা ক'লে, চি ষ্টিল ইজ গ্ৰুপড আণ্ডাৰ দি ক্লাছ 1 এয়াৰ অফ হাৰ ডিচিজ হাজবেণ্ড এণ্ড শুড ইনহেৰিট। কোৰ্টে এইটো কথাও স্পষ্টকৈ কৈ দিলে, আমাৰ ক্লাছ 1 এয়াৰ থাকে কেতবোৰ, ক্লাছ 1 উত্তৰাধিকাৰী বুলি আপুনি ক'ব পাৰে। সেই ক্লাছ 1 উত্তৰাধিকাৰীৰ ভিতৰত গ্ৰুপ কৰা হৈছে উইড'গৰাকীক আৰু বিধৱা মহিলাগৰাকীক ক্লাছ 1
এয়াৰৰ ভিতৰত গ্ৰুপ কৰা হৈছে, অৰ্থাৎ অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। গতিকে এইকাৰণে কোৰ্টে ক'লে she still is grouped under the class 1 heir of her deceased husband and accordingly should inherit. যিহেতু উইডগৰাকী আৰু বিধৱা মহিলাগৰাকী ক্লাছ 1 এয়াৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে, গতিকে তেওঁ মৃত হাজবেণ্ডৰ যিখিনি সম্পত্তি আছে সেইখিনি তেওঁ উত্তৰাধিকাৰী সূত্ৰে পাব। এইখিনি হ'ল আইনৰ কথা। এই আলোচনাৰ পৰা আমি কি বুজি পালোঁ? এই আলোচনাৰ পৰা আমি বুজি পালোঁ যে আগতে এখন আইন আছিল, আইনখনৰ নাম হ'ল দি উইডো ৰিমেৰিজ এক্ট 1856। সেইখনৰ মতে কোনো বিধৱা মহিলা বা উইডো এগৰাকীয়ে যদি ৰিমেৰি কৰে, তেতিয়াহ'লে তেওঁৰ যিখিনি ৰাইটছ আছে, ইণ্টাৰেষ্ট আছে তেওঁ মৃত হাজবেণ্ডৰ প্ৰপাৰ্টিৰ ওপৰত, সেইখিনি তেওঁ নোহোৱা হৈ যায়। আৰু মৃত হাজবেণ্ডৰ যদি লিগেল এয়াৰ, তাৰপিছত মৃত হাজবেণ্ডৰ লিগেল এয়াৰ যিসকল আছে বা আদাৰ পাৰ্চন আছে, তেওঁলোকে মৃত হাজবেণ্ডৰ প্ৰপাৰ্টিখিনি ইনহেৰিট কৰিব অন হাৰ ডেথ। এই কথাখিনি আমি গম পালোঁ। এইটো আগৰ আইনৰ কথা। এতিয়া হিন্দু ছাকচেছন এক্টে সেই আগৰ কথাখিনি, সেই আগৰ একখন ৰিপিল কৰা হ'ল। সেই আগৰ একখন ৰিপিল কৰাৰ পিছত হিন্দু ছাকচেছন এক্টৰ মতে বিধৱা এগৰাকীয়ে যদি ৰিমেৰি কৰিবলৈ নিজে চুজ কৰি লয়, পথ বিচাৰি লয়, তেতিয়াহ'লে তেওঁৰ মৃত হাজবেণ্ডৰ প্ৰপাৰ্টিৰ ওপৰত অধিকাৰ থাকিব। অৰ্থাৎ তেওঁ ৰিমেৰি কৰিলে মৃত হাজবেণ্ডৰ প্ৰপাৰ্টিৰ ওপৰত যিটো অধিকাৰ আছে সেইটো ষ্টিল এক্সিষ্ট থাকিব, এইটো নোহোৱা হৈ যাব নোৱাৰে হিন্দু ছাকচেছনৰ মতে। আৰু যিহেতু উইডগৰাকী আৰু মহিলাগৰাকীক, বিধৱা মহিলাগৰাকী ক্লাছ এয়াৰ যিসকল আছে, যিসকল ক্লাছ 1 এয়াৰ আছে, যিসকল ক্লাছ 1 এয়াৰ আছে, অৰ্থাৎ ক্লাছ 1 উত্তৰাধিকাৰী বুলি আমি ক'ব পাৰোঁ, সেই গ্ৰুপৰ ভিতৰত উইডগৰাকীক বা বিধৱা মহিলাগৰাকীক অন্তৰ্ভুক্ত কৰা হৈছে। আৰু একৰ্ডিংলি তেওঁ ইনহেৰিট কৰিব মৃত হাজবেণ্ডৰ প্ৰপাৰ্টিখিনি। গতিকে যিসকল ব্যক্তি বা লোকৰ এইটো কনফিউজ আছিল যে বিধৱাগৰাকী ৰিমেৰি কৰিছে, গতিকে আগৰ হাজবেণ্ডৰ প্ৰপাৰ্টি নাপায়, প্ৰপাৰ্টিৰ ওপৰত অধিকাৰ তেওঁ নাই, গতিকে মই তেওঁলোকক অনুৰোধ কৰিম তেওঁলোকে যাতে এনেকুৱা ধৰণৰ মানসিকতা নাৰাখে। কাৰণ আইনত এইটো স্পষ্টকৈ কোৱা আছে, হিন্দু ছাকচেছন এক্টৰ মতে উইডগৰাকী যদি ৰিমেৰি কৰে, মৃত হাজবেণ্ডৰ প্ৰপাৰ্টিৰ ওপৰত তেওঁৰ অধিকাৰ থাকিব আৰু তেওঁ ক্লাছ 1 এয়াৰ গ্ৰুপৰ ভিতৰত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে। একৰ্ডিংলি শ্বি শুড ইনহেৰিট, আৰু উত্তৰাধিকাৰী সূত্ৰে তেওঁ মৃত হাজবেণ্ডৰ প্ৰপাৰ্টিখিনি ইনহেৰিট কৰিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। অহা খণ্ডটিত আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু বিদায় মাগিছোঁ। নমস্কাৰ।